উদ্দেশ্য হয়তো হৈছে যে আপোনাসকলে জানেই যে কেএলৰ অধ্যক্ষ আৰু তেখেতৰ কেইজনমান সতীৰ্থৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ লগত দ্বিপাক্ষিক বৈঠক কৰাৰ কাৰণে ইতিমধ্যেই ভাৰতৰ ভূমিত আহিছে আৰু তেখেত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জীৱন সিংহ ডাঙৰীয়াই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আৰু তেখেতে কৈছে যে তেখেত যোৱা 17 জানুৱাৰীত আহি পোৱাৰ পিছত অসমৰ বিভিন্ন সংবাদপত্ৰ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰিছে যে তেখেতক আলোচনাৰ নামত আনি প্ৰতাৰণা কৰিলে কিন্তু তেখেত যোৱাকালি মোক টেলিফোন যোগে কৈছে তেওঁ সুদীৰ্ঘ দিন ধৰি কোচ কমলাবাসী ৰাইজৰ স্ব-অধিকাৰ প্ৰাপ্তিৰ কাৰণে সংগ্ৰাম কৰিছে নিজৰ জীৱনক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ জাতীয় সংগ্ৰামত লিপ্ত হৈছিল আৰু জনগোষ্ঠীটোক কোনো কাৰণতে তেওঁ প্ৰতাৰণা কৰে তেওঁ জীয়াই থকা লাগে কেতিয়াও জনগোষ্ঠীটোক অৱদমনিত হ'বলৈ নিদিয়ে গতিকে কিমানখন থানাত কি গোচৰ আছে কোন কোন সদস্যসকলৰ ভিডিঅ' আছে তেওঁলোকৰ বৰ্তমান সদস্য কিমান আছে কোন কোন ৰাষ্ট্ৰত তেওঁলোকে থিতাপি লৈছে গোটেইখিনি এখন চুক্তি কৰিবৰ কাৰণে যিখিনি মেকানিজম লাগে সেই মেকানিজমখিনি পূৰ্ণ কৰিব নোৱাৰাৰ কাৰণে আজিৰ তাৰিখত আলোচনাটো অলপ দিলে হৈ গ'ল চাওক জীৱন সিংহ ডাঙৰীয়াৰ লগত পূৰ্বৰ পৰাই কথা পাতিছোঁ প্ৰায় এবছৰ ধৰি এই শান্তি আলোচনা সম্পৰ্কত কথা পাতিছোঁ আৰু এতিয়াও আমি টেলিফোনিক কথা পাতি থাকোঁ কেন্দ্ৰীয় চৰকাৰৰ লগত কেএলৰ আলোচনা কেনেধৰণে গতি কৰিছে সেই কথাটো আমি যোগাযোগ কৰিছোঁ জনাই আছোঁ আৰু সকলো কথা তেখেত সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিবৰ কাৰণে মোক দায়িত্ব অৰ্পণ কৰিছে আৰু আজিও এই কথাটোৱে ক'লোঁ তেখেত বিচাৰিছে যে শান্তি চুক্তিৰ আগতেই মানে কোচামুখী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লগতে এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত তেখেত এক ঘূৰণীয় মেচ কৰিব আৰু সকলোৰে মতামত পৰামৰ্শ সাপেক্ষে তেখেতখন শান্তি চুক্তি কৰিব আৰু এই কথাটো তেওঁ কৈছে যিহেতু কোচামুখী জনগোষ্ঠীৰ অসম আৰু পশ্চিমবংগ বিহাৰত বিভিন্ন আজি বিভক্ত হৈ আছে কিন্তু উদ্দেশ্য লক্ষ্য একেটাই গতিকে সকলো কোচামুখী জনগোষ্ঠীক জাতীয় স্বাৰ্থত সাংগঠনিক মতাদৰ্শ মতভেদ পৰিত্যাগ কৰি এখন মঞ্চত উপনীত হ'বৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু তেখেতে কোচামুখী জনগোষ্ঠীৰ সকলো সংগঠনৰ লগত তেওঁ মুকলিমূৰীয়াভাৱে বহিব আৰু সকলো সংগঠনৰ পৰামৰ্শ ল'ব এই কথাটো কৈছে আৰু আজি অসমত যিটো অৰাজনৈতিক ছাত্ৰ সংগঠন সদু কোচামুখী ছাত্ৰ সন্থা আজি কেইবাটাও ভাগত বিভক্ত হৈছে কিন্তু লক্ষ্য উদ্দেশ্য সকলোৰে এক গতিকে তেখেতে কৈছে যে জনগোষ্ঠীটোৰ স্বাৰ্থত আজি সকলোৱে মতাদৰ্শ ত্যাগ কৰি পেলাই যে অতি শীঘ্ৰে কোচামুখী জনগোষ্ঠীৰ এই ছাত্ৰ সংগঠন আৰু কোচামুখী সন্মিলনী ঐক্যবদ্ধ হ'ব লাগে এখন মঞ্চত উপনীত হ'ব লাগে আৰু তাৰ কাৰণে কোচামুখী জনগোষ্ঠীৰ বিভিন্ন বুদ্ধিজীৱীসকল সমাজসেৱীসকল শিক্ষাবিদসকলক আগুৱাই আহি কোচামুখী ছাত্ৰ সন্থাক একগোট কৰিবৰ কাৰণে তেখেত আহ্বান জনাইছে গতিকে আজি জীৱন সিঙে যিটো আহ্বান জনাইছে যে মই ভাবোঁ যে আজি জনগোষ্ঠীটোৰ বৃহৎ স্বাৰ্থত আজি কোচামুখী ছাত্ৰ সন্থাই হওক বা সন্মিলনী হওক আন যিবিলাক মানে বিভক্ত হৈছে বহুধা বিভক্ত হৈছে সকলো সংগঠনে ঐক্যমত পোষণ কৰি এখন মজিয়াত আহি জীৱন সিংহ ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ লগত যিখন চুক্তি কৰিবলৈ গৈছে সেই চুক্তিত যাতে সকলোৰে সহযোগিতা থাকে সকলোৰে মানে পৰামৰ্শ থাকে আৰু এটা বাস্তৱমুখী এটা গ্ৰহণযোগ্য এটা যাতে শান্তি চুক্তি হয় তাৰ কাৰণে তেখেতে কামনা কৰিছে